Hey guys, welcome back to my YouTube channel. Namaskar বন্ধুসকল মোৰ YouTube চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আনিছো বকুল ফুলৰ তৰে, যিখন লিখিছে মৃণাল কলিতা দেৱে। Then guys, বলক ইয়াৰে আজি আমি অষ্টম খণ্ডটি আৰম্ভ কৰো। আৰু যদি আপোনালোকে শুনি ভাল পায় তেনেহলে লাইক, কমেন্ট আৰু শেয়াৰ কৰি দিব। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব। Then guys, বলক এতিয়া আমি আৰম্ভ কৰো। নিৰ্মলে আশা এৰি দিলে। সি খুব আশা কৰিছিল যে অহিম স্কুললৈ আহিব, কিন্তু নাহিল। স্কুলৰ প্ৰাৰ্থনা হৈ গ'ল। এতিয়া ক্লাছ আৰম্ভ হ'বৰেই হৈ গ'ল। বাৰাণ্ডাৰ পৰা গেটৰ ফালে বৰ আশাৰে সি চাই ৰৈ আছিল। ইমান সময় আহি নাপালে যেতিয়া অহাৰ আৰু আশা নাই। স্কুলৰ ল'ৰা ছোৱালীবোৰ প্ৰাৰ্থনাৰ বহুত আগতেই স্কুললৈ আহে। প্ৰাৰ্থনাৰ পিছত কেতিয়াও কোনো নাহে। নিৰ্মলে অসীমক তাৰ ঘৰৰ পদূলিত এৰি থৈ যোৱাৰ পিছত হয়তো অসীমৰ মনটো আকৌ ঘূৰি গ'ল। অসীমলৈ আৰু ৰৈ নাথাকি নিৰ্মলে ক্লাছত সোমোৱাটোকে ঠিক কৰি ল'লে। সকলোৱে কেতিয়াবাই নিজৰ নিজৰ ঠাইত বহি আছে। নিৰ্মলে তাৰ কাষতে অসীমৰ বাবেও ঠাই ৰাখি থৈছিল, প্ৰথম বেঞ্চতে। তাক কাকো বহিবলৈ দিয়া নাছিল। নিৰ্মলে ক্লাছত সোমাবলৈ ওলাল। এনেতে সি দেখিলে অসীম গেটখনেৰে সোমাই আহিছে। ফূৰ্তিত নিৰ্মলৰ চিঞৰি দিব মন গ'ল। নিৰ্মলে দেখিলে বকুলজোপাৰ তলত অসীম অলপ সময় ৰৈছে। বকুলজোপাৰ গাটো সি মৰম কৰাৰ দৰে হাতেৰে লাহেকৈ চুই দিছে। আৰু খুব লাহে লাহে গহীন খোজেৰে সি নিৰ্মলৰ ফালে আগবাঢ়ি আহিছে। লাজকৈ সি নিৰ্মলৰ ওচৰত ৰলহি। আহিলি? নিৰ্মলে তাক মাত লগালে। অসীমে নীৰৱে মূৰ দুপিয়ালে। ভাল কৰিলি। বহুত দেৰি হ'ল অহাত। একো নাই দে, কাইলৈৰ পৰা সোনকালে আহিবি। এতিয়া বল বহোঁগৈ। আগে আগে নিৰ্মল আৰু পাছে পাছে অসীম ভিতৰলৈ সোমাই গ'ল। ক্লাছৰ কোনেও অসীমে যে স্কুল এৰিছিল সেই কথা গম পোৱা নাই। কেতিয়াবা তেনেকৈ বহুতেই এসপ্তাহ স্কুললৈ নোযোৱাকৈ থাকে। সকলোৱে ভাবিছিল অসীমে চাগৈ ক'ৰবালৈ ফুৰিবলৈ গৈছে। সেয়ে অসীম ভিতৰলৈ সোমাই আহোঁতেই কোনেও বেছি কৌতূহল দেখুওৱা নাই। কথাটো নিৰ্মলে বৰ সকাহ পালে। তথাপি অসীম অলপ লাজকৈ আহিছিল। অসীমে শেষ বেঞ্চৰ ফালে আগবাঢ়িব খুজিছিল। নিৰ্মলে তাক প্ৰথম বেঞ্চতে ৰখা ঠাইখিনি দেখুৱাই দিলে। অসীমে আচৰিত হৈ ভেবা লাগি তাৰ ফালে চাই ৰ'ল। কি চাই আছ? বহ। প্ৰথম বেঞ্চত? আজি 2 বছৰ অসীমে প্ৰথম বেঞ্চত বহা নাই। বাধ্য হৈ অসীম প্ৰথম বেঞ্চতে বহিল, নিৰ্মলৰ কাষত। প্ৰথমটো ক্লাছ সাহিত্যৰ, প্ৰফুল্ল ছাৰৰ। নিৰ্মলে অসীমক জনালে। অসীমে বৰ সকাহ পালে। প্ৰফুল্ল ছাৰক ভয় কৰিবলগীয়া বিশেষ একো নাই। কিতাপ এখনো অনা নাই, মাত্ৰ বহী এখন আৰু কলমটো আনিব পাৰিছো। অসীমে নিৰ্মলক কয়। একো নহয় দে, কিতাপ কাগজ অলপ লাহে লাহে গোটালেও হ'ব। মাজে মাজে মোৰ কিতাপকে ল'ব পাৰিবি। নিৰ্মলে তাক সকাহ দিবলৈ চেষ্টা কৰিলে। প্ৰফুল্ল মাষ্টৰ ক্লাছলৈ সোমাই আহিল। সিহঁতৰ উপস্থিতি ল'লে। প্ৰথম ৰোল নম্বৰ নিৰ্মল আৰু শেষৰ নম্বৰত অসীমে উপস্থিত দিলে। সেইখিনি সময়ত অলপৰ বাবে অসীমৰ মনটো অলপ বেয়া লাগিল। ক্লাছটো আৰম্ভ হোৱাৰ লগে লগে তাৰ মনটো ঠিক হৈ আহিল। আৰু এসময়ত তাৰ মনটো ভাল লাগি আহিবলৈ ধৰিলে। আহিব, সি স্কুললৈ আহিব। কালি ৰাতি সি বহুত দেৰিলৈকে কথাবোৰ ভাবিছিল। নিৰ্মলে কোৱা কথাবোৰ ভাবিছিল। সি কোৱা কথাবোৰ তাৰ সঁচা যেনেই লাগিছিল। বহুত ভবাৰ অন্তত সি ঠিক কৰিছিল যে সি আকৌ স্কুললৈ যাব। স্কুল এৰি তাৰো মনটো ভাল লগা নাছিল। দিনক দিনে তাৰ মনটো বেয়াৰ পৰা আৰু বেয়ালৈ গৈ আছিল। মাত কথা, স্বভাৱ চৰিত্ৰ তাৰ বেয়া হ'বলৈ আৰম্ভ কৰিছিল। কথাটো সি নিজে অনুভৱ কৰিছিল। আনকি তাৰ মুখত অশ্লীল শব্দ ওলাবলৈ আৰম্ভ কৰিছিল। প্ৰত্যেক ৰাতি শুবলৈ গৈ খাটত পৰি পৰি সি কথাবোৰ ভাবিছিল। সি গম পাইছিল যে সি লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰিছে। জনাৰ পিছতো সলনিবোৰ হৈ গৈয়ে আছিল। কথাবোৰ যেন তাৰ নিয়ন্ত্ৰণ নাছিল। হয়তো নিৰ্মলৰ বাবেই সি ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰিব। হয়তো পঢ়াত ভাল কৰিব নোৱাৰিব। আগতে শিক্ষকসকলে কৰা মৰমবোৰ স্মৃতিয়ে এতিয়াও যেন তাক ভাল হৈ থাকিবলৈ সোঁৱৰাই দি থাকে, গোপনে অহৰহ। নিৰ্মলক তাৰ ভাল লাগে, ভাল হৈ থাকিবলৈ সোঁৱৰাই দিয়ে। নিৰ্মলক দেখিলে তাক লগ পালে, তাৰ লগত কথা পাতিলে তাৰ মনটো ফৰকাল হৈ যায়। দুখবোৰ পাতলি যায়। ভাল হৈ থাকিবলৈ মন যায়, আনকি পঢ়িবলৈও মন যায়, অন্তত যিখিনি পাৰি।
স্কুললৈ আহি থাকিলে সি নিৰ্মলক সদায় লগ পাব, কথা পাতিব পাৰিব। সকলোবোৰ কথা ভাবি ভাবি এটা সময়ত অসীমে সিদ্ধান্ত লৈছিল সি আকৌ স্কুললৈ যাব। দৰকাৰ হ'লে সি স্কুলৰ ছুটিৰ দিনত 2 ঘণ্টামান শিল ভাঙিব। কিন্তু সমস্যা হ'ল তাৰ 10মান শ্ৰেণীৰ এখনো কিতাপ নাই। বহীৰ সমস্যা বাৰু সমাধান হ'ল। 9ম শ্ৰেণীৰ বহীবোৰ লিখিবলৈ ৰৈ যোৱা কাগজবোৰ লগ লগাই সি ৰাতিপুৱা বহীখন কৰি উলিয়ালে। কামটোত বেছ কিছু সময় গ'ল, সেইবাবেও তাৰ স্কুললৈ যাওঁতে দেৰি হৈ গৈছিল। অৱশ্যে ৰাতি বহুত দেৰিলৈকে কথাবোৰ ভাবি ভাবি টোপনি ক্ষতি হোৱাৰ বাবেও উঠোতে অলপ পলম হৈছিল। সি যেতিয়া বহীখন আৰু পেনটো হাতত লৈ স্কুললৈ যাবলৈ ওলাইছিল, মাক আচৰিত হৈছিল আৰু সুধিছিল, কলৈ যাওঁ? স্কুললৈ, সি উত্তৰ দিছিল। কথাটো শুনি মাকে কান্দি দিছিল। মানুহে বোলে ফূৰ্তি লাগিলেও কান্দে, সি কিতাপত পঢ়িছিল। মাকৰো কি জানি বৰ ফূৰ্তি লাগিছিল। মূৰত হাত বুলাই দি সি কৈছিল, ভাল কৰিলি বোপাই। সি বেগা বেগিকৈ মাকৰ ওচৰৰ পৰা গুচি আহিছিল। ডাঙৰ মানুহক কান্দিলে ইমান বেয়া দেখায়। প্ৰথম ক্লাছটো ঠিকে ঠাকে পাৰ হৈ গ'ল। অসীমে বৰ সকাহ পালে। নিৰ্মলৰো ভাল লাগিছিল। প্ৰফুল্ল মাষ্টৰে এসপ্তাহ ক্ষতি কৰাৰ বাবে অসীমক অলপো বেয়াকৈ নকলে। পিছে নিৰ্মলৰ চিন্তা হ'ল দ্বিতীয়টো ক্লাছৰ বাবে, কাৰণ সেই ক্লাছটো মহেন্দ্ৰ মাষ্টৰৰ। কথাটো গম পায়ে অসীমে বহীখন হাতত লৈ শেষৰ বেঞ্চলৈ যাবলৈ ওলাল। নিৰ্মলে তাৰ হাতখনত থাপ মাৰি ধৰি ক'লে, নালাগে, ইয়াতে থাক। কিন্তু নিৰ্মলেও অনুভৱ কৰিলে মহেন্দ্ৰ মাষ্টৰৰ ক্লাছটোত অসীম প্ৰথম বেঞ্চত নবহাকৈ ভাল হ'ব। অলপ পৰ ভাবি নিৰ্মলে অসীমক ক'লে, ব'ল। নিৰ্মলেও তাৰ বহী কিতাপ হাতত তুলি ল'লে। আচৰিত হৈ অসীমে ক'লে, তয়ো যাবি? অঁ। অসীম অলপ সময় তভক মাৰি ৰ'ল। নিৰ্মলে তাৰ বাঁহৰ স্কেল পাতেৰে অসীমৰ পেটত খোজ মাৰি দি ক'লে, পলম নকৰিবি, ব'ল। ছাৰ আহি পাবই। দুয়ো দৌৰি গৈ শেষৰ বেঞ্চত বহিল। প্ৰায় লগে লগে মহেন্দ্ৰ মাষ্টৰ ক্লাছলৈ সোমাই আহিল। শ্ৰেণীকোঠাটোৰ কাঁহ পৰি জিন হোৱাৰ দৰে নীৰৱ হৈ পৰিল। আনকি কাৰো উশাহৰ শব্দও শুনিবলৈ পোৱা নগ'ল। মহেন্দ্ৰ মাষ্টৰে গোটেই শ্ৰেণীটোত এবাৰ চকু ঘূৰালে। শেষৰ বেঞ্চত তেওঁৰ চকু জুৰি থৰ হৈ ৰ'ল। অসীমৰ ফালে তেওঁ গহীনকৈ চালে আৰু ক'লে, ধুমকটো, এসপ্তাহৰ মূৰত আহিছ। নিৰ্মলৰ বুকুখন চিৰিংকৈ গ'ল। অসীমৰ বুকুখন ধপধপাবলৈ ধৰিলে। তাৰ যেন উশাহ বন্ধ হৈ যাব। এসপ্তাহ আগত কাণতলীয়া স্বৰ দুটাৰ মনত পৰিবলৈ ধৰিলে। ক'ব পৰাকৈ নিৰ্মলৰ হাতত কোনো উত্তৰ নাছিল। সি মনে মনে থাকিল। মহেন্দ্ৰ মাষ্টৰে মন্তব্য দিলে, ই নিজেতো অধপাতে গ'লেই গোটেই ক্লাছটো কেতিয়া অধপাতে নিব। নিৰ্মলৰ অসীমলৈ বৰ দুখ লাগিল। সি অসীমৰ মুখৰ ফালে চাব পৰা নাই। সি তলমূৰ কৰি ৰ'ল। আৰু অসীমো। মহেন্দ্ৰ মাষ্টৰ বৰ্ডখনৰ ফালে ঘূৰিল আৰু বৰ্ডখন মুচিবলৈ আৰম্ভ কৰিলে, একেবাৰে চিকুণকৈ। সেই সুযোগতে নিৰ্মলে লাহেকৈ অসীমৰ পেটটোত হেঁচুকি দি ফুচফুচাই ক'লে, মন বেয়া নকৰিবি। তথাপি লাহে লাহে অসীমৰ মনত হতাশা আৰু গ্লানিৰে ভৰি পৰিল। তাৰ মনটো লাহে লাহে যেন কোচ খাবলৈ আৰম্ভ কৰিলে। মূৰটো গধুৰ হ'বলৈ ধৰিলে, গাটো বেয়া লাগিবলৈ ধৰিলে আৰু এসময়ত যেন যোৱা ৰাতিৰ টোপনিখিনি তাৰ চকুৰ পতাত ভিৰ কৰি ৰাখিবলৈ ধৰিলে। মহেন্দ্ৰ মাষ্টৰে পঢ়োৱা কথাবোৰ এক বিন্দুও তাৰ মগজুৰ ভিতৰত নোসোমাল। গভীৰ অৱসাদেৰে তাৰ দেহ মন ভৰি পৰিল আৰু এসময়ত তাৰ চকুৰ পতা জাপ খাই আহিল। আৰ চকুৰে চাই নিৰ্মলে দেখিলে, সৰ্বনাশ। আতংকিত হৈ সি অসীমৰ পেটটো জোৰেৰে হেঁচুকি দিলে। অসীম খকমককৈ সাৰ পাই গ'ল। কেতিয়া যে তাৰ চকু জাপ খাই গৈছিল সি গমেই পোৱা নাছিল। সি জোৰকৈ চকু মেলি থাকিবলৈ চেষ্টা কৰিলে। মহেন্দ্ৰ মাষ্টৰে কিবাকৈ দেখা পাব লাগিলে সৰ্বনাশ হ'ব। সি মহেন্দ্ৰ মাষ্টৰৰ কথাবোৰ মন দি শুনিবলৈ চেষ্টা কৰিলে, কিন্তু তাৰ ভয় ভয় লাগি থাকিবলৈ ধৰিলে। সময়বোৰ যেন আগ নাবাঢ়িবই। ঘণ্টা কেতিয়া পৰিব। তাৰ চকুৰ পতা আকৌ গধুৰ হৈ আহিবলৈ ধৰিলে আৰু এসময়ত চকুৰ পতা আকৌ জাপ খাই গ'ল। লগে লগে নিৰ্মলে দেখিলে অসীমৰ পেটত হেঁচুকি সি নিৰ্মলৰ হাতখন দাঙোতেই অসীম মহেন্দ্ৰ মাষ্টৰৰ হেন চকুৰ পৰা ধৰি পৰিল। মহেন্দ্ৰ মাষ্টৰ যেন সুযোগৰ অপেক্ষাতহে আছিল। তেওঁ ঐ পাখণ্ড বুলি গৰ্জি উঠিল আৰু চু মাৰি অসীমক খেদি আহিল। শেষ বেঞ্চৰ ওচৰলৈ আহি তেওঁ খঙত কঁপি উঠিল। পাখণ্ড, বুৰ্বক, গাধ, এসপ্তাহৰ মূৰত স্কুলত ওলাইছ, তাকো আহিছ হাতত বহী এখন লৈ, কলেজীয়া ছাত্ৰ ওলাইছ। অসীমে থিয় দি তলমূৰ কৰি থাকিল। টোপনিয়াইছ কিয়? অসীমে একো কোৱা নাই। কিতাপ অনা নাই কিয়? অসীমে একো কোৱা নাই। এসপ্তাহত ক'ত পঢ়ি আছিলি? অসীমে একো কোৱা নাই। ছাৰ, নিৰ্মলে কিবা এটা ক'বলৈ মুখ মেলিছিল। মহেন্দ্ৰ মাষ্টৰ গৰজি উঠিল।
কিয় পাখণ্ড অসীমে একো কোৱা নাই নিজেতো অৰ্থপাতে গলিয়ে এতিয়া নিৰ্মলকো অৰ্থপাতে নিবলৈ ওলাইছে অসীমে একো কোৱা নাই মহেন্দ্ৰ মাষ্টৰৰ খং বাঢ়ি গৈয়ে থাকে এইবাৰ তেওঁ ওচৰতে থকা নিৰ্মলৰ বাঁহৰ গঠপা স্কেল পাত লৈ হাতত তুলি ল'লে হাত পাত অসীমে সোঁহাতখন মেলি দিলে তাৰ বাওঁ হাতৰ আঙুলিটো দুদিন হাতুৰি কোব খাই থেতেলা খাই আছে মহেন্দ্ৰ মাষ্টৰ গাৰনো চাট চাটকৈ 5টা কোব অসীমৰ সোঁহাতৰ তলুৱাত সোধাই দিলে অসীমে কন্দা নাই অসীমে হাতখন কোচ খুৱাই নিয়াও নাই মহেন্দ্ৰ মাষ্টৰে নিজেই ক'লে ইখন হাত পাত অসীমে বাওঁ হাতখন মেলি দিলে মহেন্দ্ৰ মাষ্টৰে গাৰ জোৰেৰে চাট চাটকৈ 5টা কোব অসীমৰ বাওঁ হাতৰ তলুৱাত সোধাই দিলে অসীমে কন্দা নাই অসীমে হাতখন কোচ খুৱাইও দিলে অসীমৰ বাওঁ হাতৰ থেতেলা খোৱা আঙুলিটো ফাটি গৈছে তাৰ পৰা টুপ টুপকৈ তেজ সৰি পৰিছে মহেন্দ্ৰ মাষ্টৰে ভুৰভুৰাই বেগেৰে কোঠাটোৰ পৰা ওলাই গ'ল তথাপি গোটেই শ্ৰেণীটোৰ আতংক নীৰৱ হৈ থাকিল অসীমে দেখিলে নিৰ্মলৰ গণিতৰ কিতাপখনৰ 2টা পৃষ্ঠা তাৰ হাতৰ আঙুলিৰ পৰা তেজ পৰি ভিজি গৈছে সি নিৰ্মলৰ ফালে চাই ক'লে তোৰ কিতাপখন নষ্ট হৈ গ'ল নিৰ্মলে একো কোৱা নাই নিৰ্মলে কান্দিছে অসীম বেঞ্চৰ পৰা বাহিৰ ওলা নিৰ্মলে যেন কিবা বুজি পালে সি অসীমক ক'লে তই মোক বেয়া নাপাবি অসীম নাপায় সি নিৰ্মলক বেয়া নাপায় কেতিয়াও নাপায় অসীমে মূৰ জোকাৰিলে তাৰ পিছত হঠাৎ অসীমে দৌৰ মাৰি কোঠাটোৰ বাহিৰ ওলাল সি তাৰ বহীখন আৰু কলমটো হাতত তুলি লোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে দৌৰি এসময়ত সি গেটৰ বাহিৰ হৈ গ'ল আনকি তাৰ মৰমৰ বকুলজোপাৰ ওচৰতো থমকি নৰল নিৰ্মলে অসীমে সিফালৰ পৰা কোঠাটোৰ পৰা ওলাই গৈছিল সেইফালে চাই ৰলে সি ওলাই যোৱা ঠাইখিনি টোপাটোপে তেজ পৰি গৈছে নিৰ্মলৰ দৃষ্টি এবাৰ সন্মুখৰ দুৱাৰখনত থমকি ৰল তো গাইজ আপোনালোকৰ বাৰু এই কাহিনীটো পঢ়ি কেনেকুৱা লাগিছে আপোনালোকে হয়তো পঢ়া নাই মই পঢ়িছোঁ মই পঢ়ি শুনো আৰু মোৰ কণ্ঠত কেনেকুৱা লাগিছে সেইটো আমাৰ কমেণ্টত জনাব আৰু বকুল ফুলৰ দৰে এই গল্পটোৰ 8 নম্বৰ অৰ্থাৎ 8ম অধ্যায়টি মোৰ শুনি আৰু পঢ়ি ইমানেই দুখ লাগিছে আপোনালোকৰ হয়তো লাগিছেনে নাই মই কিন্তু গম নাপাওঁ কিন্তু মোৰ বহুত বেছি বেয়া লাগিছে মানুহে মানুহক ইমান সহায় কৰে আৰু ইমান কষ্ট হজম কৰিছে অসীমে ইমানেই কষ্ট হজম কৰিছে আৰু তাৰ লগত নিৰ্মলেও ইমান কষ্ট হজম কৰিছে আপোনালোকৰ লাইফতো বাৰু এনেকুৱা কিছুমান ফ্ৰেণ্ড আছেনে যি আপোনালোকৰ সকলো সমস্যাত আপোনালোকৰ সন্মুখত থিয় দিয়ে যদি আছে আমাক কমেণ্ট কৰি জনাওক আপোনালোকে আমাৰ লগতো শ্বেয়াৰ কৰক আপোনালোকৰ সেই বন্ধু বা বান্ধৱীগৰাকীৰ নামটো দেন গাইজ আপোনালোকে যদি মোৰ কণ্ঠত সকলো শুনি ভাল পাইছে দেন লাইক কমেণ্ট আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব